নমস্কাৰ সকলোৰে ভাল নিশ্চয় আজি আকৌ এটি ভিডিঅ' লৈ আহিছোঁ চাওক আপোনালোকে শেষলৈকে আমি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈছিলোঁ সেইদিনা তাৰ ভিডিঅ' লৈ আহিছোঁ গোটেইখিনি দেখা পাব ভিডিঅ'টো চাই থাকিব শ্বহীদ স্মাৰক ক্ষেত্ৰ এয়া গৈ আছোঁ আমি আগুৱাই দুই কাষে এনেদৰে ফুল সজাই ৰাখিছে এয়া দেখিছেনে ধুনীয়া আটক ধুনীয়া এনেকৈ পানী পৰি আছে ধুনীয়াকৈ পাম্পিং কৰিছে পানীৰ আমি এনেকৈ গৈ আছোঁ চাই থাকক আপোনালোকে এয়া শ্বহীদ স্মাৰক চিহ্নটো ভাল লাগে এতিয়া আমি সোমাইছোঁ তাত ভিতৰত সোমাই দেখিছোঁ অসম আন্দোলনৰ সময়ত এনেকৈ এখন অসমৰ মানচিত্ৰখন লগোৱাই আছে তাত ধুনীয়াকৈ সকলোৱে ফটো উঠি আছে মানচিত্ৰখনৰ লগত ভিতৰত সোমায়ে এইখন অসমৰ মানচিত্ৰখন দেখা পাব আপোনালোকে এনেকৈ বহুতে ফটো উঠিছে তাত আমিও উঠিছোঁ আৰু ভিডিঅ'ও বনাইছোঁ ভাল লগা এটা পৰিৱেশ আমাৰ অসমৰ ঐতিহ্য এয়া দূৰ দূৰণিৰ পৰা পৰ্যটকসকলে আহি উপভোগ কৰিব পাৰিব সঁচাকৈয়ে ভাল লাগিছে তাত গৈ এইবাৰ ভিতৰত সোমাই গ'লে দেখিবলৈ পাব এয়া অসম আন্দোলনৰ সময়ত সেইখিনি সময়ত কি হৈছিল গণ আন্দোলন নাৰীৰ অধিকাৰৰ কাৰণে প্ৰতিবাদী দল ওলাইছিল সেই সকলোবোৰ সংৰক্ষিত কৰি ৰখা হৈছে এই ফটো আকাৰে কি গণ আন্দোলন হৈছিল কি হৈছিল আৰু সেই সময়ত পেপাৰবিলাকত আছাম ট্ৰিবিউন চেণ্টিনেলত যি ওলাইছিল সেইবিলাকো সংৰক্ষিত কৰি ৰখা হৈছে এনেকৈ বেৰত আৰি ফটো ফ্ৰেম বনাই এয়া দেখিছেনে প্ৰতিবাদী দলবিলাকৰ আৰু পেপাৰত এনেকৈ আছে ভালেই লাগিছে গৈ আমি জানিব পাৰিছোঁ কিছুমান এই তেজপুৰত নাৰী নিৰ্যাতনৰ প্ৰতিবাদী সমদল এনেকৈ ওলাইছে গুৱাহাটীত এইটো গুৱাহাটীৰ দৃশ্য এনেকৈ সংৰক্ষিত কৰি ৰখা হৈছে নজনা কথা বহুত জানিব পাৰি ঐতিহ্য পুৰণি সেই অসম আন্দোলনৰ সময়ৰ ঘটনাবোৰৰ কথা এয়া সকলোবোৰ ইয়াতে ৰখা হৈছে অসম চুক্তিৰ আধাৰত এয়া সকলোবোৰ ফটো ৰখা হৈছে ধুনীয়াকৈ আমাৰ গৈ কিন্তু ভালে লাগিল বহু মানুহ হৈছিল সেইদিনা মানুহে সকলোৱে এনেকৈ ফটো লৈ আছে ময়ো লৈছোঁ ভিডিঅ' লৈছোঁ আপোনালোকে আহিলে গম পাব কেনেকুৱা কি এয়া অসম আন্দোলনৰ টিহুৰ এয়া দৃশ্য গুৱাহাটীৰ দৃশ্য সকলোবোৰ সংৰক্ষিত কৰা হৈছে ইয়াতে ধুনীয়াকৈ আছাম ট্ৰিবিউনত কি ওলাইছিল নিউজ সেইখিনি সময়ত 85ৰ এয়া এখন পেপাৰ মই ভিডিঅ' বনাইছোঁ আৰু এনেকৈ ইয়াতে এনেকৈ আছে আছাম ট্ৰিবিউন হয় এইখন সেই 85ত কি ওলাইছিল নিউজত সেইখিনি ৰখা হৈছে সংৰক্ষিত কৰি এইখন হ'ল চেণ্টিনেলতো আছে 85ৰে সেই চেণ্টিনেল পেপাৰখন এনেকৈ সংৰক্ষিত কৰি ৰখা হৈছে এয়া শ্বহীদসকলৰ প্ৰতিমূৰ্তি ইয়াতে ৰখা হৈছে সংগ্ৰহ কৰি অসম আন্দোলনত হোৱা শ্বহীদসকলৰ প্ৰতিমূৰ্তিবোৰ এনেকৈ সজাই থোৱা হৈছে সঁচাকৈয়ে গৌৰৱপূৰ্ণ মুহূৰ্ত বুলি ক'ব পাৰি গৌৰৱ কৰিব পাৰোঁ তেওঁলোকক লৈ তেওঁলোক মহান যিহেতুকে দেশৰ কাৰণে আত্মবলিদান দিছে
তেওঁলোক সঁচাকৈয়ে মহান মহাপুৰুষ। এয়া আমাৰ প্ৰজন্মই নজনা কথা বহুত জানিব। ইফালে পৰ্যটকসকলেও আহিও গম পাব আমাৰ অসমত কিমান বীৰ সেনানী আছিল, কিমান বীৰ আছে, কিমান মহাপুৰুষ আছিল, তেওঁলোক যে এতিয়াও অমৰ, সেইবোৰ গোটেইবোৰ গম পাব। সঁচাকৈয়ে নান্দনিক দৃশ্য। এয়া বাহিৰত এনেকৈ পানী পৰি আছে, পাম্পিং কৰা হৈছে। আগতেই দেখাইছোঁ, যদিও আকৌ এবাৰ দেখাবলৈ লৈছোঁ। এয়া এয়া শ্বহীদ স্মাৰকৰ দৃশ্য। আমি আহিবলৈ ওলাওঁতে এনেকৈ ভিডিঅ'টো আকৌ বনাইছোঁ। সৰু সৰুকৈ বনাই আনিছোঁ, এতিয়া গোটেইটো দিছোঁ আপোনালোকৰ ওচৰত এৰি লগাই সকলোখিনি। এয়া দেখিছেনে কিমান ধুনীয়া দৃশ্য, সঁচাকৈয়ে খুবেই ভাল লগা দৃশ্য। সঁচাকৈয়ে আকৌ যাব মন গৈছে মোৰ। এয়া দেখিছেনে? এইবাৰ আমি ঘৰলৈ যাম। এইখিনি চোৱা হ'ল, সকলোখিনি চাই উঠি এইবাৰ গেটৰ সন্মুখত এনেকৈ ধুনীয়াকৈ ফুল চুল সজাই থোৱা আছে। দেখিছেনে ইমান ধুনীয়া? আকৌ যাওঁ যাওঁ লাগিছে। সঁচাকৈয়ে বহুত ভাল লগা দৃশ্য, সঁচাকৈয়ে নান্দনিক দৃশ্য। সঁচাকৈয়ে ক'ব লাগিব, বহুতেই ভাল লগা।